নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ প্ৰাপ্য অধিকাৰৰ দাবীত অধিকাৰ প্ৰতিষ্ঠাৰ দাবীত আন্দোলনৰ পথ পৰিগ্ৰহণ কৰাটো চাহ মজদুৰ ভাই ভনীসকলৰ জীৱনৰ যেন এটা এৰাব নোৱাৰা দিশ যিসকল ভাই ভনীৰ কঠোৰ শ্ৰম আৰু ঘামত বাগানখন সেউজীয়া হয় যিসকলৰ ৰদে পুৰা কষ্টৰ বিনিময়ত বিশ্বৰ বজাৰত চাহৰ মূল্য নিৰ্ধাৰিত হয় যিসকলৰ কঠোৰ শ্ৰমৰ বিনিময়ত অসম তথা অসমীয়াৰ মান বিশ্বৰ বুকুত গৌৰৱোজ্জ্বলভাৱে খোদিত হয় সেইসকল চাহ মজদুৰ ভাই ভনীসকলৰ জীৱনক লৈ বাগানৰ পৰিচালক তথা মালিক পক্ষ কিমান দায়বদ্ধ এইসকল ভাই ভনীৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ বাগিচাৰ পৰিচালক আৰু মালিক পক্ষ কিমান দায়বদ্ধ এই ভাই ভনীসকলে তেওঁলোকৰ অধিকাৰৰ বাবে তেওঁলোকৰ প্ৰাপ্যতা বিচাৰি পুনৰবাৰ বাগানৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাটো নতুন কথা নহয় আৰু বাগানৰ পৰিচালক তথা মালিক পক্ষয়ো যেন এখেতসকলৰ দাবী এখেতসকলৰ আন্দোলন এখেতসকলৰ যি আবেগ সেই আবেগসমূহ যেন মূল্যহীন কৰি ৰাখে দিন প্ৰতিদিন আজি বাগজান বাগানৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত চাহ মজদুৰ সংঘই অসম চাহ মজদুৰ সংঘই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে তেওঁলোকৰ কেতবোৰ দাবীক লৈ আৰু তেওঁলোকে এখন 9 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে বাগিচাৰ পৰিচালকক আৰু তাৰে এটা প্ৰতিলিপি প্ৰেৰণ কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰিয় দৰ্শকসকল এই বাগিচাৰ ভাই ভনীসকলে তেওঁলোকে মজুৰি বৃদ্ধিৰ দাবীত পুনৰবাৰ আন্দোলনৰ পথ ল'ব লগা হৈছে কিন্তু বাগানৰ পৰিচালক তথা মালিক পক্ষই এই ক্ষেত্ৰত কোনো দিনেই গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই আজি পুনৰবাৰ বাগজান বাগানৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত মজুৰি বৃদ্ধিৰ লগতে বহুকেইটা দাবীক লৈ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা চিকিৎসা সকলো সুবিধা প্ৰদান কৰক চিকিৎসাৰ সকলো সুবিধা প্ৰদান কৰক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰক চাহ মজদুৰ জিন্দাবাদ অসম চাহ মজদুৰ জিন্দাবাদ চাহ শ্ৰমিকৰ ওপৰত হকৰ নীতি নচলিব চাহ শ্ৰমিকৰ ওপৰত হকৰ নীতি নচলিব চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক প্ৰাপ্ত শ্ৰমিকৰ গেছটি পিএফ সময়মতে দিয়াৰ আদায় দিয়াৰ ব্যৱস্থা কৰক প্ৰাপ্ত শ্ৰমিকৰ গেছটি আদায় দিয়াৰ ব্যৱস্থা কৰক এছএমএছ আহিছে চলিছে জিন্দাবাদ জিন্দাবাদ অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয়ৰ আহ্বানত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি আমি 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী আমাৰ বাগজান চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰত্যেক বাগানৰ এছএমএছ হৈ প্ৰত্যেক বাগানৰ এছএমএছে এই কাৰ্যসূচী লৈছিল আৰু ইয়াত আমাৰ দাবীসমূহ অতি শীঘ্ৰে মেনেজমেণ্টে মানে পূৰণ কৰিব বুলি আশা ৰাখিছোঁ